এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে লোকসভা নিৰ্বাচনৰ ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে বিভিন্ন ৰাজনৈতিক দলে সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ষষ্ঠ পৰ্যায়ত নিৰ্বাচনৰ বাবে পৰহিলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব 25 মে আৰু 1 জুনত হ'বলগীয়া এই দুটা পৰ্যায়ত 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব ইতিমধ্যে 5টা পৰ্যায়ত 428টা সমষ্টিৰ বাবে ভোটগ্ৰহণ সম্পন্ন হৈছে প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীত গান্ধী ময়দানত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে ভাষণত কংগ্ৰেছক এটা পৰিয়ালকেন্দ্ৰিক দল বুলি অভিহিত কৰাৰ লগতে দলটোৱে মাত্ৰ এটা পৰিয়ালৰ স্বাৰ্থৰ সিদ্ধিৰ হকে কাম কৰি আহিছে বুলি অভিযোগ তোলে লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন INDI মিত্ৰজোঁটৰ পতন ঘটিব বুলি তেওঁ দাবী কৰে শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে নিৰ্বাচনত দুৰ্নীতিৰ গোচৰ আৰু ভাৰত বিৰোধী অভিযানত লিপ্ত হোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিব তেওঁ লগতে দুখীয়া জনসাধাৰণক বিদ্যুৎ আৰু ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ ওপৰতো আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে INDI মিত্ৰজোঁটৰ 21 শতিকাত আশা আকাংক্ষাৰ সৈতে খোজ মিলাব নোৱাৰে আৰু একমাত্ৰ NDAহে এই সপোনসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব তেওঁ লগতে কেন্দ্ৰত এখন নিৰ্ণায়ক চৰকাৰেহে পৰৱৰ্তী 5 বছৰত অধিক ক্ষিপ্ৰতাৰে উন্নয়নমূলক কাম সম্পন্ন কৰিব বুলি আশ্বাস দিয়ে শ্ৰীমোদীয়ে আজি বিহাৰৰ মহাৰাজগঞ্জ সংসদীয় সমষ্টিৰ অধীনৰ গৰিয়াকোঠিত দ্বিতীয়খন নিৰ্বাচনী সভাত ভাগ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই আজি হাৰিয়ানা আৰু ৰাজধানী দিল্লীত প্ৰচাৰ চলায় আজি পুৱা তেওঁ হাৰিয়ানাৰ ৰোহটকৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে তেওঁ জিন্দাত এটা ৰোড শ্বত অংশ লোৱাৰ পাছত দিল্লীলৈ ৰাওনা হয় আজি সন্ধিয়া তেওঁ দিল্লীৰ কেইবাখনো ৰাজহুৱা সভাক সম্বোধন কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় তেওঁ চণ্ডীগড়ত এখন সংবাদমেলক সম্বোধন কৰে জনসভাত দিয়া ভাষণত শ্ৰীখাৰ্গে NDA চৰকাৰে বিগত 10 বছৰত কৃষক আৰু সেনা জোৱানসকলক সুবিধাৰ পৰা বঞ্চিত কৰিছে বুলি উল্লেখ কৰে চৰকাৰে গ্ৰহণ কৰা অগ্নিবীৰ যোজনাই সেনা বাহিনীত ভৰ্তি হ'বলৈ প্ৰস্তুতি চলাই থকা হাৰিয়ানাৰ যুৱকসকলৰ যাত্ৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মথুৰাপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় সমগ্ৰ দেশতে আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে 1991 চনৰ 21 মেত LTTEৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ বীৰভূমিত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰে যোৰহাট জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি যোৰহাটৰ শিশু সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয় বাল্য বিবাহ শিশু সুৰক্ষা আৰু শিশু শ্ৰমিক আদি বিভিন্ন বিষয়ৰ ওপৰত জিলা শিশু সুৰক্ষা বিষয়ে সাধাৰণ ভাষাত দৃশ্য শ্ৰাব্য শ্লাইডৰ জৰিয়তে বিশদ আলোচনা আগবঢ়ায় মানালী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ট্ৰেকিং অহা 28 মেৰ পৰা বন্ধ থাকিব পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষিত প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা কাৰ্যকৰী হৈ থাকিব বুলি পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই জানিবলৈ দিয়ে গুৱাহাটীত জালনোটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে পাণবজাৰ আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পম খেদি ৰিজাৰ্ভ বেংকৰ সমীপত বুজন পৰিমাণৰ জালনোটসহ মুকেশ চাহু নামৰ এটা জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPLৰ ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ 1ত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল